এজন পুৰুষৰ জীৱনৰ সফলতাত নাৰীৰ অৱদান যথেষ্ট। এজন নাৰীয়ে এজন পুৰুষৰ জীৱন ধন্য কৰিব পাৰে আৰু ধ্বংসও কৰিব পাৰে যদি নাৰীজন সৎ আৰু ধাৰ্মিক হয়। কথাটো মই কিয় কৈছোঁ তাৰ আৰু এটা কাহিনী আছে। কাহিনীটো হ'ল মই এজন সন্যাসীৰ জীৱন কাহিনী ক'ম। যিজন সন্যাসী এনেকুৱা এজন ব্যক্তি আছিল, তেওঁ নিজে নদী পাৰ হৈ যাওঁতে কেতিয়াবা কোনো বস্তু ব্যৱহাৰ কৰা নাছিল। জাহাজ হওক বা নাও হওক বা কোনো পদ্ধতি ব্যৱহাৰ কৰা নাছিল। একমাত্ৰ তেওঁ নিজৰ ভৰিৰে খোজ কাঢ়ি কাঢ়ি গৈ তেওঁ নদী পাৰ হৈ যাব লগা হৈছিল। মানুহে যেতিয়া তেওঁক সুধিছিল, তুমি কেনেকৈ নদী পাৰ হৈ যোৱা? তেতিয়া সন্যাসীজনে কৈছিল, আল্লাহৰ কুদৰতত মই নদী পাৰ হৈ যাওঁ। তেখেতৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছিল আল্লাহৰ ওপৰত। সদায় মানুহে তেখেতক লৈ চৰ্চা কৰে, ডেইলি সন্যাসীজন কেনেকৈ নদী পাৰ হৈ যায়, আকৌ কেনেকৈ পাৰ হৈ আহে। আচৰিত কথা, নদীৰ ওপৰলৈ যায়গৈ, কোনো মানুহ যাব নোৱাৰে। পানীত ভৰি দিলে মানুহ ডুবি যায়, কিন্তু এই মানুহজন কেনেকৈ পাৰ হয়। এদিন তেওঁৰ ঘৈণীয়েকে তেওঁৰ এই কাৰ্যক্ৰমৰ পৰীক্ষা ল'ব বিচাৰিছিল। কৈছিল, আজি কেনেকৈ তুমি নদী পাৰ হৈ যোৱা মই চাই লওঁ। সদায় ফুটানি মাৰা যে তোমাৰ আল্লাহৰ কুদৰতে হওক আৰু তুমি এনেকৈ পাৰ হৈ যোৱা। তেতিয়া ঘৈণীয়েকে এটা বুদ্ধি কৰিছিল। তেওঁৰ ইছলামিক হিচাপত এটা কথা আছে যে বাথৰুমত যোৱাৰ সময়তে ভালকৈ পৰিষ্কাৰ হৈ আহিব লাগে, গা ধুব লাগে আৰু বাথৰুমত প্ৰয়োজনীয় যিখিনি আছে সেইখিনি ব্যৱহাৰ কৰিব লাগে, হাত ভৰি ভালকৈ ধুব লাগে। মাত্ৰ কাৰণে যিটো মাটি আমি ডেলা বুলি কওঁ, বাথৰুমত যাওঁতে লোৱা হয়। ইছলামিক তৰিকা মতে এই ডেলাটো এৰি দিয়াৰ কাৰণে আহি যিদিনা ডেলা নোলোৱাকৈ আহি তেখেতে ভাত পানী ৰান্ধি খুৱাইছিল, সেইদিনা কিন্তু সন্যাসীজন, আকৌ আমাৰ ভাষাত পীৰ বুলি কওঁ, পীৰ চাহাবজন নদী পাৰ হৈ যাব নোৱাৰিলে। তেতিয়া তেওঁ ভাবিলে, আৰে সদায় মই পাৰ হৈ যাব পাৰোঁ, আজি ঘটনাটো কি হ'ল। ঘটনা খোজ লৈ তেওঁ আহিছিল ঘৰত। আহি তেওঁৰ ঘৈণীয়েকক সুধিলে, সদায় মই নদী পাৰ হৈ যাওঁ খোজকাঢ়ি, মোৰ একো অসুবিধা নহয়, আজি কি হ'ল? আজিতো মই নদী পাৰ হৈ যাব পৰা নাই। তেতিয়া ঘৰৰ ঘৈণীয়েকে কৈছিল, আজি মই এটা পদ্ধতি ব্যৱহাৰ কৰিছিলোঁ, সেইকাৰণে। আচলতে তুমি যে নদী পাৰ হৈ যোৱা, তাৰ আঁৰত অকল তোমাৰ সন্যাসিতা নহয়, তোমাৰ এবাদত নহয়, যিখিনি মোৰো অলপ হ'লেও অংশীদাৰ আছে। কোনখিনি অংশীদাৰ? তেওঁ সকলো কথাবোৰ প্ৰথমৰ পৰা বিৱৰি ক'লে। কোৱাৰ পিছত সন্যাসীজনে ভাবিলে, পীৰজনে ভাবিলে, কথাটো সঁচা যে মোৰ জীৱনৰ যিমান সফলতা তাৰ এটা অংশ হ'লেও মোৰ ঘৈণীয়েকৰ আছে। আজি ইমান ডাঙৰ সামান্য এটা কামৰ কাৰণে ইমান ডাঙৰ এটা যাত্ৰা, যিটো তেওঁ নদী পাৰ হৈ যাব পাৰে পানীৰ ওপৰেৰে, আৰু সামান্য এটা কাম নকৰাৰ কাৰণে আজি পানীৰ ওপৰেৰে নদী পাৰ হৈ যাব পৰা নাই। গতিকে মই এইখিনিতে কৈছোঁ যে এজনী নাৰীৰ অৱদান যথেষ্ট। এজন পুৰুষৰ জীৱনত সফলতা আনিবলৈ দুনিয়া বা স্বৰ্গত বা জগতত দুয়ো ঠাইৰ পৰা য'তেই হওক, মানে এজন পুৰুষৰ জীৱনৰ যথেষ্টখিনি নাৰীৰ অৱদান আছে। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰি অন্যক জানিবলৈ সুবিধা কৰি দিব।